উপদেষ্টা আমাৰ দীপক নেৱাৰ ডাঙৰীয়া প্ৰমুখ্যে মই সকলোকে শুভেচ্ছা জনাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দলসমূহক শুভেচ্ছা জনাইছোঁ। আজি এটা খুব ভাল দিন, কাৰণ আজি গোৰ্খা উন্নয়ন পৰিষদে লোৱা যি উদ্যোগ, আজি এই অসম ভিত্তিক যি সাংস্কৃতিক মহোৎসৱ আয়োজন কৰিছে। এটা জাতিৰ পৰিচয় সংস্কৃতি থাকিলেহে এটা জাতি সদায় নিজকে পৰিচয় দিব পাৰি। সংস্কৃতি থাকিলে সমন্বয় থাকে, সংস্কৃতি থাকিলে ভাতৃত্ব থাকে, আৰু সংস্কৃতি থাকিলে সকলোৰে মাজত একতা থাকে। আৰু এই সংস্কৃতিৰ যোগেদি এটা জাতিক একগোট কৰিব পাৰি, তাৰে আজি প্ৰয়াস কৰিছে আমাৰ সমূহ গোৰ্খা উন্নয়ন পৰিষদ তথা জাতি জনগোষ্ঠীৰ সংগঠনসমূহে লগ লাগি যি অনুষ্ঠান আয়োজন কৰিছে। ইয়াৰ যোগেদি আমাৰ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দলসমূহে আজি তেনেধৰণে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিছে। ইয়াৰ যোগেদি সুন্দৰ এখন সমাজ নিৰ্মাণ হৈছে আৰু নিজৰ জাতিটোৰ পৰিচয় ইয়াত স্থানিকি পৰিৱেশন কৰিছে আৰু সুৰক্ষিত হ'বৰ কাৰণে সম্ভৱ হৈছে। আজি পৌৰসভাখনত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেনেধৰণে কৃষ্টি সংস্কৃতিৰ এক মেদ মৰাজি ভঁৰাল, সেই সংস্কৃতিৰ ভঁৰালত আজি গোৰ্খা জনগোষ্ঠীৰ অৱদান যথেষ্ট। আজি গোৰ্খা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যেনেধৰণে অৰিহণা যোগাইছে, এই ভৱিষ্যত দিনতো এনেধৰণে অৰিহণা যোগাই যাব। তাৰ কাৰণে আজি আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ তথা অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা বা জাতি জনগোষ্ঠীৰ গোৰ্খাসকলৰ সন্থা বিষয়সকলে যি উদ্যোগ লৈছে, সি সদায় আদৰণীয় হৈ ৰ'ব। গতিকে মই ভাবোঁ এই তিনিদিনীয়া কাৰ্যসূচীত এই